ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত অব্যাহত ব্ৰইলাৰ সিন্ডিকেট এটা চক্ৰই প্ৰতিখন ব্ৰইলাৰ বাহনৰ পৰা 25,000 পৰা 30,000 টকা সংগ্ৰহ কৰি আছে বুলি অভিযোগ। পশ্চিম বংগৰ পৰা ছাগলীয়া হৈ অবৈধভাৱে কোনো ধৰণৰ বৈধ নথিপত্ৰ নোহোৱাকৈ অসমলৈ প্ৰৱেশ কৰাই নিষিদ্ধ ব্ৰইলাৰ ভৰ্তি বাহনসমূহ। অসম চৰকাৰে ব্ৰইলাৰ মুৰ্গীৰ এছঅপি জাৰি কৰিছে যদিও গুৰুত্ব দিয়া নাই সিন্ডিকেট বাহিনীয়ে। ৰাতি হোৱাৰ লগে লগে মোবাইলত ব্ৰইলাৰ ভৰ্তি বাহনসমূহৰ নম্বৰ আহে লাইনমেনৰ হাতত আৰু বাহনৰ চালকসমূহে ৰাস্তাত ডিউটি কৰি থকা পুলিচক 300 টকাকৈ দি পাৰ কৰি আহে বুলি অভিযোগ উত্থাপিত হৈছে। ব্ৰইলাৰ সিন্ডিকেটৰ নামত মোটা অংকৰ ধন সংগ্ৰহ কৰা মাফিয়াসমূহক নাকি লগাবলৈ ব্যৰ্থ হৈছে যেন স্মাৰ্ট অসম আৰক্ষী। কিমান দিনে বন্ধ হ'ব এই সিন্ডিকেট হিয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। গোলাপগঞ্জৰ পৰা তপন ৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই শ্যাম কোচ ওরফে শ্যাম রায়, ধুবুৰী জিলা আকাশৰ সভাপতি। আজিৰ ঘটনাটো হ'ল একচুৱেলি মই চাৰিআলি গৈছিলোঁ। চাৰিআলি যোৱাৰ আহাৰ পথত আমাৰ যিটো এই গৌৰাং বজাৰ ওচৰত যি আমাৰ গেদাৰিং পালোঁ, গেদাৰিং পোৱাৰ লগে লগে মই আমাৰ যিটো কাৰ আছিল কাৰখন ৰখি দিলোঁ। ৰখাৰ পিছত ৰাইজে আমাৰ যিটো আমাৰ ব্ৰইলাৰ আছে, ব্ৰইলাৰখিনি গোটেইখিনি গাড়ী ৰখিছে। ৰখাৰ পিছত মই আহিলোঁ, অহাৰ পিছত শুনা পালোঁ যে ব্ৰইলাৰ গাড়ীৰ যিটো সিন্ডিকেট চলি আছে গোটেই ৰাইজে অবৈধ ঘোষণা কৰিছে। আজি চাওক, আপোনালোকে চাওক যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছিল যে বহিৰাজ্যৰ পৰা ব্ৰইলাৰ আমাৰ অসমত সোমাব নোৱাৰে। এইটো এটা লাখটকীয়া প্ৰশ্ন, কাৰণ ছাগলীৰ পৰা গৰিবলৈকে যিমানখিনি আমাৰ আৰক্ষী চকী আছে, এই আৰক্ষী চকী পাৰ হৈ কিনি কেনেকৈ আমাৰ বহিৰাজ্যৰ ব্ৰইলাৰ আমাৰ অসমত সোমাব পাৰি আছে, এইটো ৰাইজে বিচাৰ কৰক। আৰু মই শুনা মতে আমাৰ যিবিলাক ব্ৰইলাৰ ড্ৰাইভাৰ আছে, হিন্দী বিনা আছে, ইহঁতে ষ্টেটমেণ্ট দিছে, মই নিজে দেখা পাইছোঁ আৰু শুনা পাইছোঁ যে সিহঁতে কৈ আছে যে আমাৰ ৰাতিৰ যিটো পহৰা আৰক্ষীৰ পহৰা চকী আছে, সেই পহৰা চকী নিজে 200 টকা 300 টকা লৈ কিনি আমাৰ এই ব্ৰইলাৰ গাড়ীবিলাক পাছ কৰি আছে। এইটো এটা দুৰ্ভাগ্যজনক কথা। মই DGP মহোদয়ক অনুৰোধ জনাইছোঁ যে এই আৰক্ষী প্ৰশাসন আপোনালোকে যে যিটো নিৰ্দেশনা জাৰি কৰিছে, আপোনাৰ নিৰ্দেশনা মানিছেনে নাই? কাৰণ এই আৰক্ষী চকীবিলাকে নিজৰ পইচা লৈ কিনি এই গাড়ীবিলাক পাৰ কৰি আছে। এইটো মই আৰক্ষী মহোদয়ক, DGP মহোদয়ক মই অনুৰোধ জনাইছোঁ, এইটো ইনকুৱাৰী হ'ব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে এই সিন্ডিকেটটো ইমিডিয়েট বন্ধ হ'ব লাগে, নহ'লে আমি ধুবুৰী জিলা আৰক্ষীত আমাৰ ধুবুৰী জিলা আকাশৰ তৰফৰ পৰা আমি হাইৰোড বন্ধ দিয়াৰ কাৰণে আমি বাধ্য হ'ম। কাৰণ পুলিচ প্ৰশাসন নীৰৱ, তা আমি কি বুজাম, ৰাইজে কি বুজিম যে নিশ্চয় পুলিচ প্ৰশাসনৰ ভেটাৰিনেৰী সিন্ডিকেটৰ লগত জড়িত হৈ আছে। সেয়াৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ ইমিডিয়েট এই সিন্ডিকেটটো বন্ধ হ'ব লাগে। যদি আপুনি নোৱাৰে তাহলে আমি ধুবুৰী জিলা আক্ৰমণে হাইৰোড বন্ধৰ নিচিনা কাৰ্যসূচী আমাৰ ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। কোনফালে দিয়া হৈছে আগমনি দি কাগজপাতিটো দিয়া নাই, এইটো মালে চালান যিটো আছে সেইটোৱে। কাগজপাতি কি আছে? কাগজপাতিটো এনেধৰণৰ কোনো নাই। মালৰ যিটো চালান দিয়ে ভেটেৰিনেৰী নাই। কোনো ভেটেৰিনেৰী পৰীক্ষা কৰিছে? ভেটেৰিনেৰী কাগজপাতি আছে? নাই। হা, কোনে পাৰ কৰাই আছে? পাৰ কৰি আছে এইটো তুমি ক'ব নোৱাৰো, মালিক জানে। মালিকটো ঘৰ আগমনি আপোনাৰ কালদোৱাৰ ভিতৰত। কি নাম? ৰবিদুল। পুলিচে গাড়ীবোৰ আটক কৰে নে নাই? কৰে, পেট্ৰলিং কৰে। কিমানকৈ লয়? এই একটা এন্ট্ৰি এটা লয় 100-150 টকা, 200 এনেকুৱা যিমান পায়। ৰাস্তাত কোনো আটক নহয় না। ক'ৰ পৰা লৈ আহিছা আৰু ক'ত গৈ আছা? আসাম পৰা নিয়ে যাব। ভালকে কোৱা। বেংগল থেকে নিয়ে এসেছি মাল, আসাম নিয়ে যাব। কাগজপাতি কি আছে? কাগজপত্র তো আমার কিছু নাই। এমনি যাইতেছে না, ওরা জানে, আমি জানি না কিছু। তুমি মালগুলো তুমি নিয়ে এসছো? না, আমরা তো লেবার গাড়ি। গাড়ির ড্রাইভারকে কই দিতে কথা বললো। কাগজপাতি আছে কিনা? না, মালের তো কাগজ মানে এমনি যে মালের যে কোম্পানি থেকে চালান দেয় মালটা শুনি, সেই চালানটা আছে এমনি। আসামে ঢোকার জন্য যে পারমিশন লাগে ওটা তো যায়নি কাগজটা আমার হাতে তো যায়নি। কিন্তু মালটা কোন জায়গায় লোড হচ্ছে? বেঙ্গল। বেঙ্গল কোন জায়গায়? রাস্তায় পথে কেউ আটক করে? রাস্তায় বলে কি আটক করে? পুলিশ যদি সিঙ্গেল দেয় 200 টাকা নেবে, তারপর কোনো ডিসকাউন্ট নেই।